আসসালামু আলাইকুম নয়জান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আৰু এতিয়া হৈছে ৰাতিপুৱা 10:30 মানে বাজিছে। মানে তেখেতে আহি ক'লে বাহিৰত মানুহ আহিছে, চাহ দিব লাগে। মই ইয়াত 5 কাপ চাহ বনালোঁ আৰু 2 বিধ বিস্কুট ল'লোঁ। চাহখিনি নিবলৈ আহোঁতে ক'লে যেন আৰু 6জন মানুহ আহিছে, তেওঁলোকৰ কাৰণেও চাহ দিব লাগে। এইফালে আকৌ মই চাহখিনি বহাই দিছিলোঁ। চাহখিনি হৈয়ে গৈছে। চাহ দিয়া কামটো মানে মোৰ সদায় থাকে, কিয়নো সদায় মানে তেখেতৰ ব্যৱসায়ৰ মানুহ আহিয়ে থাকে। কেতিয়াবা অকল চাহ দিলেই হয়, আকৌ কেতিয়াবা ভাত বনাব লাগে। আজিও চাগে বনাব লাগিব, ক'ব পৰা নাই কোন যাব আৰু কোন থাকিব। ইয়াত 2টা পাৰ্টিৰ মানুহ আহিছে। এটা পাৰ্টিৰ মানুহ গ'লেগেও মানে এটা পাৰ্টি থাকিব, তেওঁলোককতো খাবলৈ দিবই লাগিব। দুপৰীয়াৰ সময়ত যেতিয়া ভাতৰ টাইম হ'ব তেতিয়াতো আৰু ভাতখিনি সাজি দিবই লাগিব। সেইটো কাৰণে মানে মই ভাবি আছিলোঁ এতিয়া কি বনাম কি কৰিম তাকে ভাবি আছিলোঁ। আৰু তেখেতেও মানে গম পোৱা নাছিলে কেইজন বা যাব, কেইজন থাকিব। মানে ভালকৈ আহি একেবাৰে হিচাপটো দিব লাগিব, নহ'লে আকৌ মোৰ খং উঠি যাব নহয়, যেন এবাৰতে কিয় নকলা, বাৰ বাৰ কৈ থাকিলেও আমনি লাগে নহয়, চবৰে লাগে, মোৰ বুলি নহয়। আৰু এইফালে তেখেতে ৰাতিপুৱাই মানে মাছ লৈ মানুহ এজন আহিছিলে, মাছ ৰাখিলে আৰু চব্জিও লৈও মানে মানুহ এজনে আহিছিলে, চব্জিও ৰাখিলে। আজিকালি মানে একেবাৰে পদূলিতে সকলোখিনি বস্তু লৈ আহে, মাছ চব্জি গোটেইখিনি বস্তু লৈ আহে। মাছখিনি বাহিৰৰ পৰা আহিলেও মানে চব্জিখিনি গাঁৱৰে থাকে। আৰু এইফালে মই মাছখিনি কাটি ভালকৈ ধুই লৈছোঁ। এতিয়াও মানে তেখেত আহি মোক কোৱাই নাই কেইজন মানুহৰ ভাত বনাব লাগিব। সেইটো কাৰণে মানে ময়ো অলপ চিন্তা কৰি আছিলোঁ। মানে বাহিৰা কাম নাথাকিলে মই নিজৰখিনি ৰান্ধি ল'লোঁ হয়। আৰু গৰমো খুব বেছি আছিলে, বাহিৰত বহুত মানুহে কাম কৰি আছিলে, তেওঁলোকক অলপ পিছে পিছে ঠাণ্ডা পানী লাগে। সেইটো কাৰণে মানে মই আইচত খালী কৰি ৰাখিছোঁ। আইচত ডাইৰেক্ট মানে পানীৰ বটল ভৰাই ভৰাই থৈ আছোঁ আৰু ঠাণ্ডা কৰি সিহঁতক দি আছোঁ। এইফালে মই ভাত বনাই ল'লোঁ। তেখেতে ফোন কৰি ক'লে 5জন মানুহৰ কাৰণে বনোৱা, বাকী কেইজন গুচি গ'ল। আৰু ৰাইচ কুকাৰৰ ভাতখিনিয়ে নহ'ব, মই আকৌ প্ৰেছাৰ কুকাৰতো বহাম ভাত। এইফালে দালি বহাই দিছোঁ আৰু এইফালে প্ৰেছাৰ কুকাৰত ভাত বহাই দিছোঁ। ৰান্ধিবৰ সময়ত মই ভিডিঅ' বনাব পৰা নাছিলোঁ, কিয়নো দেৰিকৈ তেখেতে ভাতৰ কথা ক'লে আৰু জল্দি জল্দি ভাতখিনি বনাই ল'ব লাগে। সেইটো কাৰণে মই ভিডিঅ' বনাই থাকিব পৰা নাছিলোঁ। যিয়ে নহওক তেখেতেও মানে গম পোৱা নাছিলে কিমানজন থাকিব আৰু কিমানজন যাব। সেইটো কাৰণে মানে পিছতহে মোক দেৰিকৈ ক'লে। মই মানে একেবাৰে সহজতে ৰান্ধিব পৰাকৈ ৰান্ধি লৈছোঁ, কিয়নো অকলে এজন মানুহ থাকিলে মানে অসুবিধা হয়। কোনোবা লগত থাকিলে মানে ধৰক কিবা এটা কাটি বাছি দিলে বা ধুই দিলে অলপ সোনকালে হয়। পিছে মই অকলে ৰান্ধিব লাগে, সেইটো কাৰণে মানে মোৰ অলপ খৰধৰ হৈ গৈছিলে। জল্দি জল্দি বনাব লাগে বুলি মই এয়া দালি বনাই লৈছোঁ আৰু লগতে এয়া মাছ বনাইছোঁ, অলপ জোল দিছোঁ মাছত। অইন ভাজি চাজি মানে একোৱে বনাব পৰা নাছিলোঁ, সেইটো কাৰণে মোৰ বেয়া লাগি আছিলে। তথাপিও ভাবিলোঁ যেন টাইমত যদিহে তেওঁলোকে দালি ভাতো খাব পাৰে তেনেহ'লে মানে তেওঁলোকৰো ভাল লাগিব, যেন ভাত খাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰি আছোঁ। আকৌ আহিম অন্য এটা ভিডিঅ' বা ৰেচিপি লৈ। আল্লাহ হাফিজ।